হয় কবচোন ঘটনাটো সন্দৰ্ভত। ঘটনাটো হ'ল যে কালি দিনত ৰাতিপুৱা ফোন কৰিছিলে, কথা বতৰা পাতিলোঁ। তাৰপিছত দিনটো ফোন চোন কৰা নাই। আকৌ গধূলা টাইমত 5টা বজালৈকে ফোন কৰিছোঁ, চুইচ অফ বুলি কৈ আছে। 8টা বজাত সিহঁতৰ ইফালৰ পৰা এটা নম্বৰ আছিলে মোৰ লগত, এইটো নম্বৰত লগালোঁ। কৈছে বোলে নাই নহয় মৰম ভাইটো, তাৰ নাম লক্ষেশ্বৰ কৰ্মকাৰ। সিহঁতি মৰম ভাই বুলি মাতে, মৰম ভাইটো নাই নহয় বোলে। এতিয়াই বোলে পাহাৰ ওপৰৰ পৰা গাড়ী পৰি গ'ল বোলে, মুখৰ পৰা মাত বোলে একো নাই বুলি কি চবেই কান্দা কাটা লাগি আছে। অৰুণাচলত গৈছিলে। অৰুণাচল চৰকাৰে আপুনি কিবা ক'ব নেকি? অৰুণাচল চৰকাৰে আপুনি কিবা ক'ব নেকি? যেনেকুৱা গৈছিলে ল'ৰাটো ভালে ভালে, এনেকুৱাই মোক ল'ৰাটোক লাগে আৰু। যোৱাকালি আমি থানালৈ গৈছিলোঁ, মানে তাৰপৰা মানে ক'লে সিহঁতে ল'ৰাটো যোনটোৱে লৈ গৈছিলে ড্ৰাইভাৰটোৱে ক'লে মানে থানাৰ অচি ছেকেণ্ড অচিৰ লগত যোগাযোগ কৰিলে। তেতিয়া ক'লে যে আমি কালি 4টা বজাত লৈ যাম, লৈ গৈ পেলাই আৰু পোষ্টমৰ্টম কৰিম, পোষ্টমৰ্টম কৰি আৰু কোম্পানী গাড়ীতে থৈ আহিব বুলি ক'লে। এতিয়ালৈকে আহি পোৱা নাই আমাৰ ল'ৰাটোক লাগে আৰু। আমাৰ যোগাযোগ সিহঁতে ফোন কৰিছিলে আনিম বুলি, পোষ্টমৰ্টম কৰা হৈছে, কাগজ পাতিখিনি কৰি আছে বুলি কৈছিলে। অৰুণাচলৰ পৰা কোম্পানীয়ে কিবা আনি থ'ম বুলি, কোম্পানী গাড়ীতে বুলি ক'লে আৰু কোম্পানী গাড়ীতে আনি দিব আমাৰ ইয়াত। চৰকাৰলৈ আমাক এইটোৱে আহ্বান লাগে, আমাক ল'ৰাটো আমাৰ ইয়াত লাগে আৰু ল'ৰাটোৰ যি ক্ষতিপূৰণ এইবিলাক আমাক দিব লাগিব। সেইবিলাকতো সিহঁতে হেৰি কৰি যোৱা নাই, ল'ৰাটোৰ দায়িত্বটো ল'ব লাগিব সিহঁতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।